নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও ৰৈছে এলপিইউপিৰ 4500 পদৰ সন্দৰ্ভত এলপিইউপিৰ 4500 পদৰ যেটো আপোনালোকে জানে যে জেনাৰেল ভেৰিফিকেশন এতিয়াও কৰা নাই যিসকলে নেকি কালচাৰেলৰ সাৰ্টিফিকেট আপলোড কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশন হৈ গল বাকি সকলৰ হোৱাই নাই ভেৰিফিকেশন গতিকে বাকি সকলৰ ভেৰিফিকেশন কেতিয়া হ'ব তেওঁলোকে জানিব বিচাৰে আৰু যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 5550 টা পদত নিযুক্তি লাভ কৰিলে সেইসকল প্ৰাৰ্থীয়ে 4500 পদৰ আবেদন কৰিছিলে আৰু সেইসকল প্ৰাৰ্থীক ইতিমধ্যে উইথড্ৰ কৰিবৰ কাৰণে 24 ডিসেম্বৰ তাৰিখৰ পৰা 4 জানুৱাৰী তাৰিখলৈকে তেওঁলোকক কোৱা হৈছিল যে উইথড্ৰ কৰি দিয়ক যদি আপোনালোকে এলপি বা ইউপিত চাকৰি লাভ কৰিছে তেওঁলোকে উইথড্ৰ কৰিবই লাগিব তাৰ কাৰণে ইতিমধ্যে নটিচ দিছিলে আৰু অনলাইন যেটো পৰ্টেল খুলি দিছিলে যে তেওঁলোকে উইথড্ৰ কৰিব পাৰে কিন্তু ইয়াৰে মাজতে ইতিমধ্যে বহু সংখ্যক প্ৰাৰ্থীয়ে উইথড্ৰ কৰিলে আৰু বহু সংখ্যকে কৰা নাই 5550 জন প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব লাগিছিলে কিন্তু ইয়াৰে ধৰি লওক 1000 2000 মানে হয়তো কৰিছে বাকি বিলাকে হয়তো কৰা নাই কিয় কৰা নাই তেওঁলোকৰ ফালৰ পৰা কিছুমান আমি খবৰ পাইছো মানে যিখিনি খবৰ শুনি মই বহুত বেছি মানে বেয়া লাগিছে এটা কাৰণে বেয়া লাগিছে কাৰণ তেওঁলোকে এনেকুৱা কাম কৰিব নালাগে তেওঁলোকে ইতিমধ্যে এলপিত চাকৰি পাইছে কিন্তু তেওঁলোকে এলপি আৰু ইউপি দুইটাই পাছ হৈ আছিল তেওঁলোকে কি কৰিলে 4500 ইউপিত আবেদন কৰিলে ইফালে এলপিত তেওঁ 5550 টা চাকৰি লাভ কৰিলে কৰাৰ পিছত তেওঁলোকে এতিয়া ইয়াত ভাবিছে যে 4500 পদত মই ইউপিত লৈ লম চাকৰিটো কাৰণ কাট অফ কমি যাব মই তাত চাকৰিটো পাই যাম এনেকে বহুতেই ভাবি লৈ কিছুনে উইথড্ৰ নকৰাকে আছে এটা ডিডব্লিউ ফালৰ পৰা কোৱা হৈছে যে এলপি আৰু ইউপি দুইটাই উইথড্ৰ কৰিব লাগিব যদি তেওঁ এলপি টো যদি চাকৰি পাইছে তেওঁ ইউপি টো উইথড্ৰ কৰি দিব লাগিব বোথ উইথড্ৰ কৰিব লাগিব মানে যদি তেওঁ দুইটাতে ধক এপ্লাই কৰিছিল তেওঁ বোথ ওলাইছে তেওঁ কোনবাই ধক এলপি তেওঁ এপ্লাই কৰিছিল তেওঁ এলপি টো ওলাইছে তেওঁ চাকৰিটো তেওঁ মানে পালে যে তেওঁ উইথড্ৰ কৰিব লাগে এতিয়া কিন্তু কিছুমানে কি কৰিছে তে উদ্যোগ কৰা নাই যাৰ কাৰণে ইতিমধ্যে ডিডব্লিউ ফালৰ পৰা কোৱা হৈছে যে উইথড্ৰ কৰি দিয়ক কিন্তু তেওঁলোকে এটা উইথড্ৰ কৰিব নিবিচাৰে এটা উইথড্ৰ নকৰিলে কি হ'ব কাট অফটো বহুত গুছি যাব আৰু ভেৰিফিকেশন লিষ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব আপোনালোকে জানে যে ভেৰিফিকেশন লিষ্ট প্ৰকাশ কৰাৰ আগত এইখিনি প্ৰাৰ্থী উইথড্ৰ কৰি ল'ব লাগে তেতিয়া পিছৰ প্ৰাৰ্থীখিনি গুছি আহিব এতিয়াতো একেখিনি প্ৰাৰ্থীকে আকৌ মাতি বুলি ভেৰিফিকেশনত আৰু তেওঁলোক ভেৰিফিকেশন না যাব ডিডব্লিউ সময়বোৰ ইনে গুছি যাব কাৰণ চাকৰি পোৱা হ'বলৈ তাত যেটো ইয়াত আবেদন কৰিছে গতিকে গোটেই যিখিনি মেৰিট কেণ্ডিডেটখিনি ইয়াত গুছি আহিব মানে যিসকল নেকি একেবাৰে থাকি গ'ল তেওঁলোকে যিসকল নেকি চাকৰি পোৱাৰ কোনো সম্ভাৱনা নাই তেওঁলোক আৰু নাহে আৰু ভেৰিফিকেশন লিষ্টত এনেকুৱা পৰ্যায়ে তেওঁলোকে কৰি দিব বিচাৰিছে উইথড্ৰ নকৰি পেলাই উইথড্ৰ কৰিলে তেওঁ ডিডব্লিউ এতিয়া মানুহ চাই উইথড্ৰটো কৰাব না যে এও চাকৰি পাইছে তেওঁ আউট কৰি দিব লাগে এনেকে কৰিবলৈ গলে বহুত খেলিমিলি হৈ যাব পাৰে হয়তো ডিডব্লিউ কৰিব এই সিস্টেমটো তাত তেওঁলোকটো ভেৰিফিকেশন কৰি তেওঁলোক ধৰিবই আৰু ধৰিলে তেওঁলোক উপযুক্ত শাস্তিটো দিব লাগে আমি হেতুৱে কৈ আছো যে যদি কোনোবাই যদি ভেৰিফিকেশনত গুছি যায় এটা চাকৰি পোৱাৰ পিছতো তেওঁলোকক মানে তেওঁলোকে কোড পাইছিল কি কথা চাকৰি এপইন্টমেন্ট কোড লাভ কৰিছিল হে পৰ্যন্ত তেওঁ উলিয়াই মেলি তেওঁৰ ওপৰত এটা উচিত ব্যৱস্থা ল'ব লাগে কাৰণ নললে এনেকুৱা ধৰণৰ ঘটনা ঘটিবই মই এটো কৈ আছো যে আমি যেটো হেল্প কৰি আছো তেওঁলোকে যিখিনি হেল্প পালে মোৰ পৰা পালে অলৰেডি তেওঁলোকে চাকৰি লাভ কৰিছে তেওঁলোকে অন্তত উইথড্ৰ কৰি বাকিখিনি মানুহক এটা সুবিধা দিব লাগে কিন্তু কৰা নাই তেওঁলোকে মানৱতাৰ স্বাৰ্থত তেওঁলোকে হেখিনি কাম কৰিব লাগিছিল কিন্তু কৰা নাই তেওঁলোকৰ উদ্দেশ্য এটাই যে ময়ো যেতিয়া চাকৰি পোৱা নাছিলো বহুত কষ্টত মই যেতিয়া আছিলো আপোনালোকক পাওক বুলি এনেকে কিছুমান হয়তো ভাবি পেলাই এটো কাম কৰিব পাৰে তেওঁলোকে অলৰেডি চাকৰি পালেগে লাষ্ট গৈ পেলাই জুজি গৈ পেলাই এতিয়া মানে হেই মানে ইউপিত পাবৰ কাৰণে কিছুমানে আকৌ কি কৰিছে ইউপিতে পাইছে আকৌ তেওঁ মানে জায়গাটো যাতে চেঞ্জ কৰিব পাৰি মানে কোন জায়গাত মই চাকৰি পাওঁ হেইটো লৈ তেওঁ মানে ধক তেওঁ আগতে ধক হোম ডিস্ট্ৰিক্টত দিয়া নাছিল বেলেগত পাই গুছি গল ধৰক তেখেতে ধুবুৰী মানুহ ধেমাজিত পাই গুছি গল এতিয়া ভাবিলে যে মই নেক্সট যেটো 4500 মই ধুবুৰীত দিছিলো গতিকে মই ধুবুৰীত গুছি আহিম ধেমাজিত কিয় যাম গতিকে তাত মোৰ নামটো আহি যাব কাৰণ মই ইয়াতে আহিছে তাতো আহি যাব তে কাট অফ কমিব বুলি তেওঁ ভাবি পেলাই তেওঁ উইথড্ৰ নকৰাকে আছে
প্ৰত্যেকে যদি উদ্যোগ নকৰিবলৈ হয় তেতিয়া কাট অফটো বহুত গুচি যাব যে 4500 কাট অফ বহুত গুচি যাব এনেকৈ হ'লে মানে আপুনি ভাবিবই নোৱাৰিব উদ্যোগ নকৰিবলৈ গতিকে মই যিসকল প্ৰাৰ্থীয়ে উদ্যোগ কৰা নাই তেওঁলোকে অন্তত মানৱতাৰ স্বাৰ্থত উদ্যোগ কৰি দিয়ক যদি আপোনালোকে যদি উদ্যোগ নকৰে তাৰ কাৰণে আমি ডিডব্লিউ যিখিনি ল'বলগীয়া ষ্টেপ ল'বলগীয়া আছে যিখিনি তেওঁলোকে ল'ব পাৰে এজন শিক্ষকে বেলেগ শিক্ষকক বা বেলেগ কেন্দ্ৰত পাবলগীয়া চাকৰিটোৰ পৰা যদি তেওঁ বঞ্চিত কৰে তেওঁৰ ওপৰত কি লগাব পৰা যায় সেকশন সেই পৰ্যন্ত লগাই লৈ তেওঁলোকক মানে এটা উপযুক্ত শাস্তি দিব মই বিচাৰিছো কাৰণ যদি এনেকুৱা কাম কোনোবাই কৰিছে ডিডব্লিউ তাৰ ওপৰত একশন ল'ব লাগে কাৰণ কেলে এনেকুৱা মানুহে চাকৰি কৰা তেওঁ যোগ্যতা তেওঁ আছে বুলি মই নেভাবো কাৰণ তেওঁ অলৰেডি দিয়া হৈছে চাকৰিটো তেওঁ যদি ভাবি লৈ যদি এনেকুৱা এটা কাম কৰে তেওঁৰ ওপৰতো একশন ল'ব লাগে যদি এই সিস্টেমত আগৰ পৰাই লৈ অহা হলে কিন্তু বহুত ভাল হ'লহেঁতেন অভাৰলেপিং নহ'লেহেঁতেন অভাৰলেপিং কোনলে কৰে তেওঁ চাকৰিটো পোৱাৰ পিছত তেওঁ ফাঁকি দিয়া ওপৰতে চাকৰি ল'ব বিচাৰে দুবাৰ এপইণ্টমেণ্ট ল'ব বিচাৰে এনেকুৱা বহুত প্ৰাৰ্থী আছে আৰু যিসকল প্ৰাৰ্থীয়ে নেকি জিটিপিজি চাকৰি লাভ কৰিছে বহুতখিনিতো পালে এলবিবিত উত্তীৰ্ণ হৈ থকা 4500 এপ্লাই কৰা বহুখিনি জিটিপিজি চাকৰি লাভ কৰিলে কোনোবাই আকৌ বিটিচিত পাব বিটিচি যেটো 1000 পোষ্টৰ এপইণ্টমেণ্ট যেটো হ'ব এটা জানুৱাৰী মাহতে তাত পাই যাব গতিকে সেইসকল প্ৰাৰ্থীও আছে আৰু লগতে কিছুমানে এতিয়া ধৰক কাৰ্বি আংলঙতো পাব এতিয়া এপ্লাই কৰিব দিছে তেনে কাৰ্বি আংলঙত বহু পোষ্ট ওলাইছে গতিকে তাতো কিছুমানে চাকৰি লাভ কৰিব এটা বহুত অপচন আহি গ'ল এতিয়া আপুনি যদি টেট উত্তীৰ্ণ হৈছে আপোনাৰ অপচন বহুত হৈ গ'ল মানে কি এডভাৰটাইজমেণ্ট কৰি থাকিব এটা 4500 পদৰ পিছত আৰু এটা এডভাৰটাইজমেণ্টৰ কাৰণে আমি লাগি আছো আৰু তাতো তেওঁলোকে হয়তো আবেদন কৰিব পাৰে কিছুমানে এনেকুৱা প্ৰাৰ্থী আছে যিনেকি চাকৰি পোৱাৰ পিছত তেওঁ বাৰে আবেদন কৰি থাকে একাংশক বঞ্চিত কৰি থাকে এনেকুৱা বহুত আছে মই শুনিছো মোলে ফোনো আহিছে যে আমুক প্ৰাৰ্থীজনে এনেকে তেওঁ এপ্লাই কৰি কাৰবাক বঞ্চিত কৰি থাকে ভেৰিফিকেশ্যন নামতে আৰু তেওঁ ভেৰিফিকেশ্যনত যায় যোৱাৰ পিছত তেওঁ মানে হেখিনি হয়তো ডিটেইলছত হয়তো চাই নাজানো ডিডব্লিউ কিছু এনেকুৱা শিক্ষক আছে মানে আনক বঞ্চিত কৰি থাকে বহু শিক্ষক আছে যে তেওঁলোকে মানে কেনেকৈ মই জিলাখন মানে চেঞ্জ কৰি দিওঁ যে তেওঁলোকৰ এটা সিস্টেম আছে যে মেচুৱেল যেটো ট্ৰান্সফাৰ সেই সিস্টেমটো আছে থকাৰ পিছত তেওঁলোকে কি কৰে জিলাখন চেঞ্জ কৰিবৰ কাৰণে তেওঁলোকে আকৌ আবেদন কৰি দিয়ে এনেকুৱা বহুত শিক্ষক আছে গতিকে হেতু কাম কৰিব নালাগে আমি আগতেও কৈ আছো আপোনালোকে জানি শুনি কিছুমান ভুল কৰিলে আমাৰ বেয়া লাগে আৰু যদি না জানি পেলাই আপুনি ভুল কৰিছে বেলেগ কথা যদি জানি পেলাই আপুনি কৰি আছে তেতিয়াহলে এটো ডাঙৰ ভুল আৰু শিক্ষক এজনে এইখিনি কথা জনাটো অতি দৰকাৰী কাৰণ তেওঁ এজন এলপি স্কুলৰ শিক্ষকে হওক বা এমই স্কুলৰ শিক্ষকে হওক প্ৰত্যেকটি ডিগ্ৰী পাছ আজিকালি হাই সেকেন্ডাৰী পাছ নাথাকি প্ৰত্যেকটি ডিগ্ৰী পাছ এজন শিক্ষকক ইমান বুজাব নালাগে যে এটো কাম কৰিব নালাগে এটো কাম কৰিলে হাও খোৱা হয় বুলি ক'লে আমাৰ অসমীয়া ভাষাত আমি হাও খোৱা বুলি কওঁ মানে এনেকুৱা আমি কওঁ যে এটো কাম কৰিব নালাগে কাৰোবাক অন্যায় কৰাৰ আগত নিজকে এবাৰ বিশ্লেষণ কৰি চোৱাটো উচিত যে মই আসলতে কেনেকুৱা পৰ্যায়ৰ পৰা কি পৰ্যায়লৈ আহি পালোহি এইখিনি কথা যদি উপলব্ধি কৰে তেওঁ অন্তত বুজি হ'ব যে আসলতে যিকিজন নিবনুৱা ইতিমধ্যে এপ্লাই কৰিছে 4500 পদত তেওঁলোক সেই সুযোগটো তেওঁলোকে দিব পাৰে মানে সেইসকল শিক্ষকে অন্তত উপলব্ধি কৰাটো উচিত আছিল কিন্তু বহুতেই নকৰে তেওঁলোকে নিজৰ মতগ্ৰপী এটা ধং কিছুমান থাকে সেই মতগ্ৰপীৰ কাৰণে কিছুমান মানে কি হয় উপযুক্ত শিক্ষকক আমি হেৰুৱাও এনেকুৱা বহুত শিক্ষক আছে এটা বহুতেই মোক ফোন কৰি থাকে যে নৱজিতে এবাৰ উদ্যোগ কৰিবনে প্ৰাৰ্থীসকলে এবাৰ কাট কমিবনে যে কাট কমিলে মই এবাৰ চাকৰিটো পোৱা চান্স থাকিব মই অলপ নম্বৰৰ কাৰণে মই বঞ্চিত হ'ল নেক্সট বাৰ পামনে নে কাট বেছিকৈ যাব এই কথাবিলাক যেতিয়া সুধি থাকে আৰু মই কওঁ যে আপোনালোকে পাব বা চিন্তা কৰিব নালাগে মানে বিশ্বাসটো দিওঁ কাৰণ তেওঁলোক অলৰেডি তেওঁৰ ডিপ্ৰেছনত আছে এজন ডিপ্ৰেছন থকা মানুহক কেনেকৈ মোটিভেট কৰিব পাৰি সেইটো মই চেষ্টা কৰোঁ আজি নৱবৰ্ষৰ দ্বিতীয় দিনত মই এই কথাখিনি কিয় কৈছো কাৰণ বহু মানুহ আছে যিনেকি ভাল মানুহ তেওঁলোক আমি কুৰবাত আমি কি কৰোঁ তেওঁলোক এই শিক্ষা জগতৰ পৰা আঁতৰাই ৰাখোঁ কিছুমান মূৰ্খ মানুহৰ কাৰণে যিবিলাক এনে কলো বুজি নাপায় ভাল মানুহ কিছুমান আমি আঁতৰি থাকে ভাল মানুহ কিছুমান নম্বৰৰ কাৰণে আঁতৰি থাকে বহুত ভাল শিক্ষক আছে তেওঁলোকে কেৱল মাৰ্কসটো কম হোৱাৰ কাৰণে তেওঁলোক
এই শিক্ষা জগতৰ পৰা বহু আঁতৰি গৈছে কিছুমানৰ বয়স গুচি গৈছে গতিকে সেই কথাবিলাক আমি চিন্তা কৰি চাব লাগিব বয়সীয়া প্ৰাৰ্থীসকলৰ যিটো বেদনা আপোনালোকে হয়তো শুনি পোৱা নাই সেইবিলাক আপোনালোকৰ আগত নকয় মোক কিয় কয় কাৰণ মই কাৰোবাৰ লগত হয়তো টাচ কৰিছোঁ কাৰোবাৰ মনৰ লগত মই হয়তো কিছুমান কথা শ্বেয়াৰ কৰিব পাৰিছোঁ মানে সেই কথাখিনি তেওঁলোকে বুজি পাইছে একচুৱেলি নৱজিতে যিখিনি ভাবে আমি সেইখিনি কথা ভাবোঁ সেইটোৱেই আৰু তাৰ কাৰণে তেওঁলোকে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰে তেওঁলোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰে কিয় কৰে আচলতে এইবিলাক কাৰণতে কৰে কাৰণ তেওঁলোকৰ মই ভালটো চিন্তা কৰোঁ কেতিয়া মই বেয়াটো চিন্তা নকৰোঁ যি 2 নম্বৰ কৰি চাকৰি ল'ব তেওঁ এগেইনষ্টত মই সদায় আছোঁ যি এনেকুৱা ধৰণৰ কাম কৰিব মই তাৰ এগেইনষ্টত সদায় আছোঁ গতিকে মই সেইটোৱে কওঁ যে ৰিয়েল পথত চাকৰি লওক কোনো সমস্যা নহয় এইটো আমি কৈ আছোঁ আৰু বহুখিনি চেঞ্জ হ'ল শিক্ষা বিভাগৰ বহুখিনি চেঞ্জ হ'ল নিযুক্তি প্ৰক্ৰিয়াও চেঞ্জ হ'ল এতিয়া নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিখিনি ধৰক নম্বৰ তাৰ টাইমো আছিলে নতুনখিনিৰ লগত পুৰণাখিনি সেইখিনিটো নাইকিয়া হৈ গ'ল এতিয়া টেটত নম্বৰটো ইনক্ৰিজ কৰিব লাগে চাকৰিটো ল'ব লাগে সেইটোৱে হৈ গ'ল এতিয়া আমি কৈ আছোঁ যে যিখিনি প্ৰাৰ্থী অলৰেডি 4500 আবেদন কৰিলে তেওঁলোকে যিসকলে চাকৰি লাভ কৰিলে তেওঁলোকে অন্ততঃ উইথড্ৰ কৰি দিয়ক কাৰণ 2 দিন সময় বাকী আছে 2 দিনৰ ভিতৰত যদি আপোনালোকে উইথড্ৰ কৰি দিয়ে অন্ততঃ সেইসকল প্ৰাৰ্থীয়ে ন্যায় পাব ভাবি নল'ব নালাগে যে নৱজিৎ গগৈয়ে এপ্লাই কৰিছে তাৰ কাৰণে তেওঁ এইখিনি কথা কৈ আছে নিজে চাকৰি পাব যে সেইকাৰণে তেওঁ এনেকুৱা মই চাকৰি পোৱা নপোৱাটো পিছৰ কথা এইটো কপালৰ লিখন চাকৰি এটা পোৱাটো মানুহৰ কপালত থাকিব লাগিব তেতিয়াহে চাকৰি পায় যিমানেই মই কৈছোঁ নহয় যে কিছুমান ব্যক্তি আছে এনেকৈ যি নেকি নম্বৰ আগতে ইনক্ৰিজ কৰি পেলাই তেওঁলোকে কেৱল মাত্ৰ চাকৰিটোৰ কাৰণে পঢ়িলে সেইসকলে চাকৰি পাইছে তেওঁলোকৰ বাহিৰা জ্ঞানটো কিছুমানৰ নাই শিক্ষকসকল তেওঁ যে বাহিৰা জ্ঞান থাকিব তেওঁ যে এজন ভাল ব্যক্তি সেইটো আমি পৰিচয় আমি কৰাই দিব পৰাকৈ তেনেকুৱা শিক্ষক মই পোৱা নাই পাইছোঁ কিছুমান পাইছোঁ চবকে পোৱা নাই কিন্তু কিছুমান শিক্ষক আছে যি নেকি বহুত কথা নজনাকৈ তেওঁ শিক্ষক আমি নিউজত পাই থাকোঁ অসমৰ মুখ্যমন্ত্ৰী কোন বুলি কোৱা এজন শিক্ষকক সুধিলে ক'ব পৰা নাই মানে এনেকুৱা শিক্ষকো আছে মানে আগতে চাকৰি পোৱা সেইসকলতো বহুত মানে তেওঁ ৰিটায়াৰমেণ্ট ল'ব হ'ল তেতিয়াৰ পৰা বেলেগ কথা বাৰু এতিয়া ৰিচেণ্টলি যিসকলে পাইছে তেওঁলোক তেনেকুৱা নহয় কিন্তু তাৰ মাজতো কিছুমান নজনা বহু শিক্ষক আছে আমি গম পাওঁতো কিছুমান কথা পাতিলে আমি গম পাওঁ তেওঁ আচলতে কিমান জানে কিমান নাজানে গতিকে এনেকুৱা আছে বহুত আছে জানি শিকিবলৈ বহুত বাকী থাকে কিন্তু কিছুমানে ধৰক জানি শুনি কিছুমান ভুল কৰিলে আমাৰ বেয়া লাগে সেইকাৰণে মই কৈ থাকোঁ আৰু কথা হ'ল যে আমাৰ এই চেনেলটো মূল উদ্দেশ্য হৈছে যে নিবনুৱাখিনিৰ সমস্যাৰ সমাধান কৰা আৰু তাৰ কাৰণে মই যুঁজি থাকোঁ যিখিনি শিক্ষিত নিবনুৱা যিসকল শিক্ষক হ'ম বুলি আহিছে এই প্লেটফৰ্মত তেওঁলোকক অন্ততঃ আমি যাতে ন্যায় দিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰি থাকোঁ ইয়াত মই কৈ থাকোঁ যে ডেইলি কওঁ নেকি যে চেনেলত ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ত শ্বেয়াৰ কৰিব লাইক কৰিব এই ধৰণৰ মন্তব্যবিলাক মই ভাল নাপাওঁ এটা কাৰণে নাপাওঁ কাৰণ তেওঁলোকে জানে যিখিনি জনা কথাখিনি মই বাৰে বাৰে কিয় কৈ থাকিম সেইটো নকওঁ কাৰণ কেলৈ মোৰ উদ্দেশ্য সেইটো নাছিলে মোৰ উদ্দেশ্য এটাই মই ইয়াত পইচা ঘটিম বুলি ভিডিঅ' ডেইলি মই দিব পাৰিলোঁ ভিডিঅ' ডেইলি কিয় নিদিয়া কাৰণ বহুখিনি কথা থাকে এতিয়াও ভিডিঅ' বহুত বেছি নিদিওঁ এটা ভিডিঅ' 2টা দিওঁ কোনোবাই খুব মেক্সিমাম 3টামান দিওঁ ভিডিঅ' তাতকৈ মই বেছি ভিডিঅ' নিদিওঁ আগতে দিছিলোঁ তেতিয়া চেনেলটো গ্ৰ' হোৱা নাছিল তেতিয়া মই দিছিলোঁ কিন্তু এতিয়া যিমানে চেনেলটো গ্ৰ' হ'বলৈ গৈ আছে সিমানে মোৰ ভিডিঅ' সংখ্যাটো কমাইছোঁ কোৱালিটি ভিডিঅ' দিব লৈছোঁ কোৱালিটি ভিডিঅ' কিয় দিব লৈছোঁ কাৰণ কেলৈ মানুহবিলাকে ফ্ল' কৰে কথাখিনি জানিব বিচাৰে মই যদি কিবা কিবি কথা কৈ থাকোঁ সেইটো নহ'ব কোনোটো একচেপ্ট নকৰিব আজি মোক ফ্ল' কৰিছে কাইলৈ আনফ্ল' কৰিব আজি ছাবস্ক্ৰাইব কৰিছে কাইলৈ আনছাবস্ক্ৰাইব কৰিব এনেকুৱাটো কৰা মানুহ বহুত আছে গতিকে মই সেইটোলৈ মোক কোনো আক্ষেপ নাই আপুনি ছাবস্ক্ৰাইব কৰে আনছাবস্ক্ৰাইব কৰে লাইক নকৰে এই ধৰণৰ কথাবিলাকত মই বেছি মূৰ নঘমাওঁ মানে বা বেয়া কথা এটা কৈ পেলাই কমেণ্ট ছেকশ্যনত মই নৱজিৎক ধুই দিলোঁ বুলি যদি ভাবে সেইটো আপোনাৰ ভুল ধাৰণা কাৰণ কেলৈ মই তেনেকুৱা মানুহ নহয়ও আৰু মোক বেয়াকৈ সমালোচনা কৰি আপোনালোকে একো নাপায় মানে মোৰ যিকেইজন নেকি মোৰ সংস্পৰ্শলৈ আহিছে যিকেইজনে মোৰ লগত কথা বতৰা পাতিছে ভালকৈ তেওঁলোকে মোক জানে মই মানুহজন কেনেকুৱা গতিকে আৰু বেলেগকৈ বুজাই আপোনালোকে লাভ নাই কমেণ্টত লিখি দিম কিবা এটা সমালোচনা কৰিম তেওঁ বহি যাব মই এনেকুৱা বিধাও নহয় বহি কোনদিনা যাম যিদিনাখনি মই ভিডিঅ' বনাব নোৱাৰা হ'ম সেইদিনাই বহি যাম
তাৰ আগলৈকে মই বহি নাযাওঁ যে মোক কিবা কাৰণত ধৰক ভিডিঅ' বনাবৰ কাৰণে মোক অনুমতি দিয়া নাই তেতিয়া হয়তো বহি যাব পাৰোঁ ঠিক আছে গতিকে এই কথাখিনি মই জনাইছোঁ আপোনালোকক আৰু লগতে বহু পাৰ্টিয়ে সুধি আছে যে যিটো জেনেৰেল ভেৰিফিকেশ্যন লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে তেওঁলোকে জানিব বিচাৰে কাৰণ প্ৰত্যেকে সাজু হৈছে ভেৰিফিকেশ্যনৰ কাৰণে আৰু DW ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলাই আছে ষ্টেপ বাই ষ্টেপ কৰি আছে কিন্তু তাৰ মাজতে যিখিনি জেনেৰেল ভেৰিফিকেশ্যন 4500 ভোটৰ সেইখিনি অতি সোনকালে আমি হোৱাটো বিচাৰিছোঁ কাৰণ প্ৰাৰ্থীসকল অলৰেডি ডিপ্ৰেছনত থাকে কাৰণ তেওঁ 5550টাটো চাকৰি নেপালে তেওঁলোকে 4500 ভোটৰ কাৰণে ৰ'বলগীয়া হ'ল কিন্তু তেওঁলোক ডিপ্ৰেছনৰ পৰা কেনেকৈ মুক্তি লাভ কৰোঁ সেইটো বিচাৰি থাকে গতিকে সেইটো কাৰণে আমি কৈ আছোঁ যে সোনকালে প্ৰকাশ কৰিলে ভাল কিন্তু এই তাৰ আগতে যদি এইখিনি সমস্যা সমাধান নহয় তেতিয়াতো প্ৰকাশ কৰিলে লাভ নহ'ব উইথড্ৰ যদি নকৰে তেতিয়াহ'লেতো সমস্যা একো সমাধান নহ'ব গতিকে সমস্যাটো সমাধানৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু DW আমি জনাইছিলোঁ আগৰবাৰ লগ কৰোঁতে সঞ্জনা সেনাপতি বাইদেউক আমি লগ কৰিছিলোঁ তেওঁক জনাইছোঁ যে তেওঁলোকে উইথড্ৰ কৰিবৰ কাৰণে তেওঁলোকে নটিচ দিম বুলিও কৈছিলে আৰু সেইমতে দিছেও গতিকে উইথড্ৰ নকৰাও তেওঁলোকৰ গাত ভুল আৰু এই ক্ষেত্ৰত মই শিক্ষামন্ত্ৰী মহোদয়ক এটা জনাব বিচাৰিছোঁ যে আমি কৈ যে নতুন বিজ্ঞাপনৰ সম্পৰ্কত আমি প্ৰত্যেকজন প্ৰাৰ্থীয়ে লাগি আছোঁ যে 4500 পদৰ এপইণ্টমেণ্টৰ পিছত বহুত পাৰ্টি থাকি যাব কাৰণ তেওঁলোকক অলপ নম্বৰ কাৰণে তেওঁলোক বাৰে প্ৰতি বঞ্চিত হৈ যায় তেওঁলোক কেতিয়াবা টেট পাছ কৰা কোনোবা 19ত পাছ কৰিছে কোনোবা 21ত পাছ কৰিছে কোনোবা 25ত পাছ কৰিছে গতিকে সেই যিসকল প্ৰাৰ্থী আছে অলপ নম্বৰ লৈ যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকেও যাতে চাকৰিটো পায় তাৰ কাৰণে আমি কৈ আছে অধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে মিনিমাম আমি কৈছোঁ 10000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে কিন্তু তাকে নকৰে এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে কৈছে ইমান পোষ্ট আমাৰ নাই কিন্তু 6-7 মান হয়তো থাকিব পাৰে যেটা আপোনালোকে জানে যে বহুখিনি পদ খালী হ'ব 2026ত বহুখিনি পদ খালী হ'ব এই খালী পদখিনি বিজ্ঞাপনটো যদি প্ৰকাশ কৰি দিয়া আগতীয়াকৈ যিখিনি নেকি 2026ৰ টাইম আহিব সেইখিনি পদৰ বিজ্ঞাপন আগতীয়াকৈ প্ৰকাশ কৰিব পাৰে কাৰণ কেলে সেই পোষ্টটো অলৰেডি কিমান তাৰিখত খালী হ'ব আপোনালোকে জানেই আৰু নিযুক্তি প্ৰক্ৰিয়াটো 26ত বিজ্ঞাপন প্ৰকাশ কৰিলে 26ৰ প্ৰথমতেইটো তেওঁলোকে চাকৰি লাভ নকৰে বহুত লেটকৈ লাভ কৰে চাকৰিটো 27 পই দিয়েগৈ গতিকে 26ত যিখিনি নেকি ৰিটায়াৰমেণ্ট ল'ব গতিকে সেইসকল প্ৰাৰ্থীৰ বিজ্ঞাপনটো 26ৰ জানুৱাৰী মাহত প্ৰকাশ কৰিলে আমি ভাল পাওঁ কাৰণ জানুৱাৰী মাহত এইকাৰণে প্ৰকাশ কৰিব লাগে কাৰণ কেলে বহু প্ৰাৰ্থীয়ে টেট উত্তীৰ্ণ হৈ এতিয়া বহি আছে গতিকে সেইসকলে যাতে চাকৰিটো লাভ কৰে তাৰ কাৰণে আমি সদায় ৰিকুৱেষ্ট কৰি আছোঁ শিক্ষা বিভাগক সদায় জনাই আছোঁ আৰু বয়স পাৰ হোৱাসকলেও যিটো মোক জনাই আছে যিসকল নেকি বয়স একেবাৰে নাই যিসকল নেকি দুমাহমাহ আছে তেওঁলোকে বিচাৰে যে জানুৱাৰী মাহত প্ৰকাশ কৰিলে মই বাচি যাওঁ বা তেওঁলোকে ডিচেম্বৰ মাহত প্ৰকাশ কৰাটো কথাটো কৈ আছিল কিন্তু সেইটোকে নহয় এতিয়া জানুৱাৰী মাহত তেওঁলোক ৰ'বলগীয়া হৈছে গতিকে জানুৱাৰী মাহতো যদি প্ৰকাশ কৰি দিয়ে এইখিনি সমস্যাৰ সমাধান হ'ব বুলি মই ভাবোঁ বয়স পাৰ হোৱাসকলেও কাৰণ তেওঁলোকেও আবেদন কৰিব বিচাৰে অলপ তেওঁলোকৰ বয়স আছে কিছুমান বয়স পাৰেই হৈ গুচি গ'ল সেইসকলকো যাতে এটা সুযোগ দিয়ে কাৰণ কেলে তেওঁলোকেও যাতে চান্সটো পাওক নাই তেওঁলোকে টেট পাছ কৰিলে কিন্তু শিক্ষা বিভাগে কি কৰিলে পোষ্টখিনি এডভান্সমেণ্ট প্ৰকাশ কৰাত দেৰি কৰাৰ কাৰণে তেওঁলোকৰ বয়স গুচি গ'ল এডভান্সমেণ্ট যদি প্ৰত্যেক বছৰে কোৱা হ'লে সেইসকল শিক্ষকে হয়তো পালেহেঁতেন এডভান্সমেণ্ট এটা যদি 2-3 বছৰ লগাই প্ৰকাশ কৰোঁতে তেতিয়াতো থাকি যায় বহু শিক্ষক থাকি যায় তেনেকৈ এতিয়া 21ত পাছ কৰাৰ পিছত দিছে কিন্তু তাৰ মাজতে এবছৰ 1.5 বছৰ গেপ হৈ গৈছে লগালগ প্ৰকাশ কৰিলে মানে ভাল আমি এইখিনি জনাই আছোঁ গতিকে এইখিনি ক'বলগীয়া আছে যদি কিবা ক'বলৈ আছে নিশ্চয় আপোনাৰ কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয়